প্ৰচেষ্টা অৰ্থাৎ আমাৰ কৃষি কাৰ্যত কিদৰে মনোনিৱেশ কৰি লাভৱান হ'ব পাৰি তাৰ প্ৰতি তেওঁ দৃষ্টি নিক্ষেপ কৰি বিভিন্ন ধৰণৰ তেওঁ সেৱা ৰাইজৰ কাৰণে আগবঢ়াই আহিছে আৰু লগতে উঠি অহা যিসকল যুৱ প্ৰজন্ম আছে তেওঁলোকক একত্ৰিত কৰি এই যি অনুষ্ঠান আপোনালোকৰ প্ৰত্যেক বছৰে যি অনুষ্ঠিত কৰে তাৰ কাৰণে আমি প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যোৱা বছৰো আহিছো আমি ভাল লাগিছে বিভিন্ন ইয়াতে লঞ্চ হয় নিজৰ প্ৰডাক্ট আমি ক'ব পাৰো অৰ্থাৎ আমাৰ সাত ভনী সমাহাৰে হৈছে আমাৰ বৃহত্তৰ অসম অৰ্থাৎ সাত ভনী ৰাজ্য মণিপুৰ ছিকিম ত্ৰিপুৰা গোটেইখিনি মিলি সাত ভনীৰ সৈতে আমাৰ বৃহত্তৰ অসম আমি একত্ৰিত হৈ বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি অসমত বসবাস কৰি আছো বিভিন্ন কৃষ্টি সভ্যতাৰে আমি চহকী আমি ডাঠি ক'ব পাৰোঁ যিদৰে আমাৰ বিভিন্ন কালচাৰ আছে হয়তো ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আমি এনেকুৱা কালচাৰ ইমান আদান প্ৰদান ইমান মৰম চেনেহ প্ৰীতি আমি অনুষ্ঠান কেতিয়াও আমি দেখা নাপাওঁ এই বৃহত্তৰ অসমত আমি যিবিলাক আমি ৰীতি নীতি কৃষ্টি সভ্যতা আমি ৰক্ষা কৰি চলি আছো অৰ্থাৎ বৰাক হাৰ্ভেষ্ট ফেষ্টিভেল আমি অনুষ্ঠিত কৰিছো ঠিক আপাৰ আসামত আমি কি কৰো মাঘ মাহত আমি ভোজ খাওঁ মেজি ঘৰ জ্বলাওঁ লগতে আমি অনুষ্ঠানো পাতো বিভিন্ন ধৰণৰ আপোনালোকে টিভিত দেখা পাইছে কালচাৰেল অনুষ্ঠানো হয় জোনবিল মেলা হয় আগতে বাৰ্টাৰ সিস্টেম আছিল আগতে পইচাৰ যেতিয়া মুদ্ৰাৰ প্ৰচলন নাছিল তেতিয়া বাৰ্টাৰ সিস্টেম আছিল ঠিক সেইদৰে আমাৰ ইয়াতো আমি দেখিম যে বিভিন্ন আমাৰ থলুৱা কিছুমান প্ৰডাক্ট আমি ইয়াতে লৈ আহিবলৈ সক্ষম হৈছো আমাৰ অতি সুখেৰে আমি মানে ক'ব পাৰো যে আপোনালোকে অনলাইনত আপোনালোকে শ্বপিঙত এইবিলাক বস্তু আপোনালোকে বাৰকোডৰ সৈতে এৰি দিব পাৰে কেনেকৈ আজিকালি এমেজন ফ্লিপকাৰ্ট আছেনে প্ৰত্যেকে ঘৰে ঘৰে আমি বস্তু লওঁ ঘৰে ঘৰে যেতিয়া বস্তু লওঁ কি এমেজন ফ্লিপকাৰ্ট বজাৰ যাবলৈ নাই চিধা এমেজনত আমি অৰ্ডাৰ কৰি দিলোঁ আজি যিটো আমি প্ৰডাক্ট লঞ্চ কৰিছোঁ তাত QR কোড থাকিব আৰু লগতে প্ৰডাক্টৰ যোন অনাৰ হয় তেওঁ যদি এইটো এমেজন ফ্লিপকাৰ্ট বা আমাৰ গভৰ্ণমেণ্ট ৱেবছাইটো আছে জেম পৰ্টেল যিটো কোৱা হয় জেম পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে এমেজনত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ফ্লিপকাৰ্টত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে কি হ'ব আপোনাক কল আহিব ক'ৰ পৰা কল আহিব দিল্লীৰ পৰা কল আহিব যে আপোনালোকে যিটো বৰাক ডায়েৰীয়ে যিটো ঘিউ প্ৰডাক্ট কৰিছে যিটো প্ৰডাকশ্যন উলিয়াইছে ঘিউ সেইটো আমাক লাগে গতিকে তেওঁলোকে পেমেণ্ট কৰিব সেই পেমেণ্টৰ আধাৰত আপুনি সেইটো কুৰিয়াৰ কৰি পঠাই দিব লাগিব ইজি আমাৰ টেকন'লজিটো আজিকালি আগৰ নিচিনা নাই যে আমি বিভিন্ন জেগালৈ গৈ আমি বস্তুটো আনিব লাগিব আমাৰ টেকন'লজি আমাৰ মোবাইলতে আছে আমি গৌৰৱবোধ কৰোঁ যে আমাৰ বৰাক ভেলী যিসকল কৃষক আছে কৃষকসকল লাভান্বিত হ'বৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি আপোনালোকৰ আগত প্ৰস্তুত কৰি আছে এতিয়া বৰ্তমান সময়ছোৱাত আমাৰ কি সময় পেডি প্ৰকিউৰমেণ্টৰ সময় আমি পাইলাপলৰ গোদাম ফুল হৈ গ'ল এতিয়া আমি ফাৰ্ষ্ট CMR লট খালী কৰিম আৰু আপোনালোকে ধান দিয়ক 2300 টকাকে চৰকাৰে যিটো ধাৰ্য কৰি দিছে অতি উৎকৃষ্ট হাৰত আমি কোৱা নাই আপোনালোকে বিৰৈন ধান দিয়ক আপোনালোকে কালাজিৰা ৰাইচ দিয়ক আমাক সেইবিলাক ধান নালাগে ৰঞ্জিত চাবৱান বাহাদুৰ চাবৱান যিবিলাক আমাৰ জেনেৰেল ধান আছে সেইবিলাক ধান আপোনালোকে অতিৰিক্ত যিখিনি আছে সেইখিনি আপোনালোকে বিক্ৰী কৰিব পাৰে এতিয়া কথা হ'ল আমাৰ বিভিন্ন সময়ত আগতে অসুবিধা হৈছিল যে আমাৰ FCI ৰামনগৰ যাব লাগে গতিকে আমি পাইলাপুলত আপোনালোকৰ কাৰণে আমি গোদামৰ ব্যৱস্থা কৰিছোঁ প্ৰকিউৰমেণ্ট চেণ্টাৰৰ ব্যৱস্থা কৰিছোঁ যাতে যিসকল খেতিয়ক আছে যিসকল কৃষক আছে তেওঁলোকে বেছি দূৰলৈ যাব নালাগে আৰু ইয়াৰ প্ৰডাক্ট আমাৰ চৰকাৰীভাৱে যিবিলাক ধান আপোনালোকৰ পৰা ক্ৰয় কৰিব সেই ধানখিনি পুনৰবাৰ আকৌ আপোনালোকৰ কি NFSA কাৰ্ডৰ জৰিয়তে আপোনাৰ ঘৰলৈকে আহিব সেই একেখিনি আপোনাৰ ঘৰৰ ধান চাউল হৈ গ'লে আহিব আপোনাৰ ঘৰলৈ আহিব NFSA কথা কওঁ NFSA কাৰ্ড আমাৰ যিসকলে
পূৰ্বতে থাকি গৈছে কোনোবা এজন মেম্বাৰৰ নাম ভৰাবলৈ বা কাৰোবাৰ বাকী ৰৈছে ঠিক আছে তেওঁলোকেও এতিয়া বৰ্তমান সময়ছোৱাত NFSA কাৰ্ডো চৰকাৰে ৰিনুৱেল কৰি আছে গতিকে আপোনালোকে নতুন কাৰ্ড যাক লাগে তেখেতেও পাব আৰু লগতে যাৰ ৰিনুৱেলৰ কৰিব লগা আছে বা আপডেট কৰিব লগা আছে সেইখিনিও পাব আমি খুব সুখেৰে ক'ব পাৰো প্ৰায় ৭০,০০০ মানুহক এইবাৰ ফেব্ৰুৱাৰী মাহত আমি কি দিম PM কিষাণৰ টকা আমাৰ ৰিলিজ কৰা হ'ব মই যেতিয়া 2022 চনত যেতিয়া জয়েন কৰিছিলো ২৭,০০০ আছিলে কৃষকে ফাৰ্ষ্ট ইনষ্টলমেন্ট পাইছিলে ফাৰ্ষ্ট নহয় 11 নম্বৰ ইনষ্টলমেন্টটো পাইছিলে ২৭,০০০ এতিয়া কিমান ৭০,০০০ আমাৰ টাৰ্গেট আছে কিমান আমি ধৰি লৈছো আমাৰ ইয়াত কৃষক আছে 1 লাখ জেনুইন ফাৰ্মাৰ আছে আমাৰ গোটেই বৰাক ভেলী ৰিজনত মানে সৰি আমাৰ কাছাৰ ডিস্ট্ৰিক্টত এটা কাছাৰ ডিস্ট্ৰিক্টত যি আমাৰ 1 লাখ ফাৰ্মাৰ আছে আমি আৰু বহুৱা টাৰ্গেট কৰি আছো এই 1 লাখ ফাৰ্মাৰকটো আমি PM কিষাণৰ টকাটো দিম লগতে আৰু আমি আশা কৰিম যাতে আমাৰ আৰু আমাৰ খেতিয়কসকল আগবাঢ়ি আহক অকল আমাৰ এতিয়া মূল কথাটো হ'ল যে আমাৰ অৰুণোদয় টকাটো আমি পাই আছো আমি ৰেচনৰ চাউল পাই আছো অলপ এলেহুৱা হৈ গৈছো নেকি আমি এলেহুৱা নহব নালাগে কাবাৰ অনিহা থাকিব নালাগে মনত আৰু স্পিৰিট লওক অসমীয়াত এটা কথা আছে পূবে পুখুৰী অৰ্থাৎ আগফালে পুখুৰী থাকে পুখুৰী অৰ্থাৎ পুষ্কুনি চিঠু কয় পশ্চিমে বাৰী মানে বাৰী থাকিব সবজি খেতি থাকিব ধান খেতি থাকিব পশ্চিম ফালে থাকিব দক্ষিণে চৰু দক্ষিণত কি থাকিব কিচেন থাকিব উত্তৰে গৰু উত্তৰ ফালে কি থাকিব গৰু গোহালি থাকিব যাতে ঘৰৰ গাখীৰ খাবলৈ পাৰো ঘৰৰ পুখুৰী মাছ খাবলৈ পাৰো এটো অসমীয়াৰ এটা আমাৰ প্ৰবচন আছে যেটো আমি প্ৰত্যেক ঘৰ মোৰ ঘৰটো যদি গাঁৱৰ ঘৰত যায় সেই সেম এটোই কন্ডিশন ঘৰৰ আগফালে পুখুৰী এটা দেখিব আমাৰ গাঁৱৰ ঘৰত পিছফালে আপুনি বাৰী দেখিব প্ৰকাণ্ড বাৰী এপাৰৰ পৰা সিপাৰ আপুনি ধানৰ খেতি দেখা নাপায় একদম এতিয়া বৰ্তমান সময়ছোৱাত আমি অনুভৱ কৰিছো যে আমি চাকৰি কৰিবলৈ আহিলো হয় কিন্তু খেতিয়কৰ কৃষকৰ সংখ্যাটো কমি গৈছে যিসকলক দি আমি খেতি যে কৰিম চৰকাৰে চাউল দি আছে চৰকাৰে অৰুণোদয় আঁচনি দি আছে কিন্তু এতিয়া আমি কি কৰিছো সেই ওচৰৰ যিসকল ৰাইজে আমাৰ তাত খেতি কৰিছিল অৰ্থাৎ আধি খেতি কৰিছিল এতিয়া পাবলৈ নোহোৱা হৈছে তেওঁলোকক আকৌ আমি এনকাৰেজ কৰিব লগা হৈছে বিভিন্ন সময়ত যে খেতি কৰক আপোনালোকে খেতিৰ মাধ্যমত আপোনালোকে বিভিন্ন প্ৰকাৰে আপোনালোকে লাভান্বিত হ'ব পাৰে ঘৰৰ ধান ধনে ধান ओम गृहते कमला अस्थिता त्वं देवी महामाया महालक्ष्मी नमः अर्थात आमार धने धान धनर प्राय आमार धानर प्राय धनर सृष्टि गतिके आमी जेतिया लक्ष्मी देवी को उपासना करू तेतिया की करू धानर मुठी एटा दिउ मनत आछे ने आमी लक्ष्मी पूजा आही आछे देवाली आही आछे देवालीत आमी की करू धानर मुठीটো दिउ किय धने धान अर्थात श्री लक्ष्मी যদি কাবাৰ ঘৰত বলে প্ৰবলেম চলি আছে বিশেষ একো কৰিব নালাগে ধানৰ মুঠি এটা আপুনি ঘৰৰ যিটো ঘৰত আপোনাৰ এন্ট্ৰি এক্সিট হয় ঘৰৰ দৰজা মুখত আপুনি ধানৰ মুঠিটো থৈ দিয়ক আপোনাৰ টকা মানে ধন ফুট বব আপোনাৰ ঘৰলৈ কিন্তু আমাৰ অসমীয়া কিছুমান নিয়ম নীতি আছে বা আমাৰ ভাৰতবৰ্ষতো বিভিন্ন জায়গাত আমাৰ প্ৰচলিত আছে ধানৰ মুঠিটো কি অৰ্থ ধানক আমি পৰম্পৰাগতভাৱে ধনৰ উৎস হিচাপে আমাৰ পূৰ্বপুৰুষসকলে চিনাক্ত কৰি থৈ গৈছিল আমি যোৱা বছৰত মডাৰ্ন হাৰভেষ্টাৰ দিছো আমি যিসকল মডাৰ্ন হাৰভেষ্টাৰ দিছো মাত্ৰ 5টা FPC আমি দিবলৈ সক্ষম হৈছো এবাৰ এলটমেন্টত আমি ভাবিছো আৰু আমি দিবলৈ চৰকাৰী এলটমেন্ট আমাক দিয়ক যাতে মডাৰ্ন হাৰভেষ্টাৰত আমি এটা দেখিছো যে ধান কাটিবও তেও মডাৰ্ন হাৰভেষ্টাৰ আৰু লগালগ ধান উলাই একদম আপুনি মৰণাও মাৰিব নালাগে নিজে নিজে আপোনাৰ জায়গাত বস্তাত আপোনাৰ ভৰ্তি হৈ গ'ল আপুনি খালি ধানটো কি কৰিব লাগে শুকুৱাব লাগে ধান শুকুৱাই লগালগ আমাৰ PPC চেণ্টাৰত দিব পাৰে আপোনালোকৰ অতিৰিক্ত যিখিনি আছে সেইখিনি আপোনালোকে ঘৰত ব্যৱহাৰ কৰিব পাৰে ইয়াতে মূল কথা কিছুমান আছে আমাৰ বিশেষভাৱে
সানা লম্বী ইয়াতে আছে আৰু লগতে বিভিন্ন গণ্যমান্য ব্যক্তি আছে আপোনালোকৰ কিছু প্ৰচেষ্টা এনেকুৱা প্ৰচেষ্টা যিসকলৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰোঁ যে আপোনালোকে পুৰণি যিসকল আমাৰ ট্ৰেডিশ্যনেল ধান আছে যিসকল ধানৰ বীজ আছে সেইসমূহ আপোনালোকে এতিয়াও সযতনে ৰাখিছে তাৰ কাৰণে কিন্তু এটা জোৰকে হাত তালি হ'ব লাগে অকল আপোনালোকৰ কাৰণে একদম এইটো সঁচা কথা আমি প্ৰশাসনে গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ উঠি অহা এগৰাকী যুৱতী উঠি অহা যিসকল লোক আছে আমাৰ ট্ৰেডিশ্যনেল যিবিলাক ভেৰাইটি সেই ভেৰাইটিসমূহ আমাৰ ধৰি ৰাখিবলৈ সক্ষম হৈছে আমি মণিপুৰী যিটো জহা হয়নে ৰঙা যিটো খুব ভাল পাওঁ মই বিশেষভাৱে আমি সেইটো পায়স বনাই খাওঁ আমি আগতে কি কৰোঁ আপোনাৰ এইটো জহাটো আমি গুৱাহাটীত আমাৰ পল্টন বজাৰত দুই এখন দোকানত পোৱা গৈছিল আমি তাৰ পৰা লৈ যাওঁ আপাৰ আছাম লৈ যাওঁ আপাৰ আছাম লৈ গ'লে কি হয় যেতিয়াই কিবা আমাৰ ভাল অনুষ্ঠান হওক ঘৰত কিবা পূজা হওক বা বাৰ্থডে হওক বা কাৰোবাৰ কিবা এটা ভাল অনুষ্ঠান পাতক আমি কি কৰোঁ সেই মণিপুৰী জহা যি আপোনাৰ ব্লেক ৰাইচ যিটো ৰেড ৰাইচ যিটো সেইটো লৈ আহি আমি পায়স বনাওঁ আৰু খুব চবেই খাই ভাল পায় অতি ভাল পায় আৰু মানে তাত বহুত মানে গুণাগুণ বিশিষ্ট এই ধান যিটো ধান আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত নাই গতিকে আমি গৌৰৱ অনুভৱ কৰোঁ লগতে আমি ইয়াতে বিৰৈন ধান আমাৰ তাতো আছে অৰ্থাৎ আমাৰ ইয়াতে ৰেড গ্লুটনিয়াছ ৰাইচো আছে হোৱাইট গ্লুটনিয়াছ ৰাইচো আছে গতিকে আমাৰ এটা গৌৰৱ কি আমাৰ ইয়াতে ৰঙাও আছে বগাও আছে বগাটো আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত পোৱা যায় ৰঙাটো নাপায় ৰঙাটো গোটেই বিচাৰিলেও আপুনি পাবলৈ নাই গতিকে ইয়াৰ পৰা যেতিয়া যাম এমুঠি ধান হ'লেও মই ঘৰলৈ লৈ যাম কেলৈ তাত মোৰ ঘৰতো খেতি আছে এটা পাৰ্টত আমি কঠীয়া যাতে পেলাব পাৰোঁ ঘৰত এটলিষ্ট সেই বস্তুটো সযতনে থাকে যাতে এই গুণাগুণ যি আছে ইয়াৰ পৰা আপোনালোকে জানে যে এটা টি প্ৰডাকশ্যন হৈছে ওপৰ লেয়াৰটো কাটি ৰঙা যিটো আপোনালোকৰ ধান তাৰ পৰা এটা লেয়াৰ কাটি তাৰ পৰা ৰেড টি বনাইছে সেই টি ইমান গুণাগুণ বৈশিষ্ট্য যে তাৰ মানে আমি এটা শব্দত আমি প্ৰকাশ কৰিব নোৱাৰোঁ বিভিন্ন সাইণ্টিফিকেলি প্ৰুভ কৰা হৈছে যে তাৰ বিভিন্ন গুণাগুণ বৈশিষ্ট্য আছে ইয়াতে এই গুণ অৰ্থাৎ আমাৰ যিবিলাক আমাৰ নিজৰ বস্তু আছে আমি যিসকল আমাৰ পৰম্পৰাগত যি থলুৱা খাদ্যভাস আছে যেনেকে আপোনালোকে ইৰম্বা চবেই খাই ভাল পায় অলপ জ্বলা হয় কিন্তু খালে কি হয় পেট নেক্সট ডে আপোনাৰ কিন্তু বহুত বেমাৰৰ কাৰণে ভাল মোৰ মণিপুৰী কেইজনমান বন্ধু আছিল আমি যেতিয়া হোষ্টেলত কলেজত পঢ়ি আছিলোঁ তেওঁলোকে কি কৰে ঘৰৰ পৰা আহোঁতে কি কৰে ড্ৰাই ফিছ লৈ আহে তো ড্ৰাই ফিছ লৈ আহে প্ৰথমতে মই জানা নাছিলোঁ ড্ৰাই ফিছটো কেনেকৈ খাব লাগে কি কৰিব লাগে সিহঁতি বনাই দিয়ে বনালে গোন্ধটোতো বহুত দূৰলৈকে যায় মই কওঁ কি বনাইছ তেতিয়া কয় যে আমি ড্ৰাই ফিছ মণিপুৰৰ পৰা লৈ আহিছোঁ কৈছে কেলে কৈছে এইটো খালে আমাৰ যে পানীৰ দিনত মেলেৰিয়া হয় টাইফয়েড হয় বিভিন্ন ধৰণৰ বেমাৰৰ কাৰণে এইটো ভাল সঁচাকৈ আমি যেতিয়া সেইটো খাওঁ আমাৰ এটাৰো জ্বৰ চৰ্দি নহয় গতিকে এইখিনি এটা আপোনালোকৰ এনেকুৱা এটা থলুৱা মানে পৰম্পৰাগত কিছু আপোনালোকৰ বস্তু আছে যিখিনি আমি যদি ধৰি ৰাখিব পাৰোঁ অৰ্থাৎ আমি নতুন প্ৰজন্মক যদি আমি শিকাই যাব পাৰোঁ তেতিয়াহ'লে কিন্তু আমি আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চল তথা অসম গোটেই ভাৰতবৰ্ষত আমি এটা নতুন দিগন্তৰ সূচনা কৰিব পাৰিম মই হয়তো অসমীয়াত কৈছোঁ কাৰণে হয়তো দুই এজনৰ বুজোতে হয়তো অসুবিধা পাব পাৰে তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী আৰু অসমীয়াত জেনেৰেলি বেংগলীটো কওঁ বেংগলীটো অলপ ভাঙা হয় অলপ মিলাই লওঁ আৰু যেনে তেনে মানে মোটামুটি চলি যায় আৰু তো যি কি নহওক মোক খুব ভাল লাগে বিশেষভাৱে আমাৰ চিংগিৰবন এলেকাত মই যোৱা বছৰো আহিছিলোঁ আৰু আমাৰ বিশেষভাৱে আমাৰ স্বপনজীক মই ধন্যবাদ জ্ঞাপন কৰিম যে তেওঁ এনেকুৱা অহৰহ প্ৰচেষ্টা কিছুমান হাতত লৈ আছে আগন্তুক সময়ছোৱাটো আমি আশা কৰিছোঁ যে তেওঁৰ জৰিয়তে বা বিভিন্ন ইয়াত উঠি অহা যিসকল যুৱক যুৱতীয়ে তেওঁলোকে বহুত বস্তু শিকিবলৈ পাব আৰু এই
যিখিনি শিক্ষা, অৰ্থাৎ আমি মাটিৰ মানুহ, মাটিতে জন্ম, আমাৰ মাটিতে মিলি যাব লাগিব। এটা গান আছে নহয়, একদিনৰে চলে যাব দয়া হায় রে হায়, সুন্দর কায়া মাটিতে মিল যাব দয়া হায় রে হায়। কথাটো হয়নে? মাটিৰ মানুহ, আমি মাটিতে মিলি যাব লাগিব। গতিকে আমি মাটিৰ পৰাই আমি শিকিছো। আমি আমাৰ থলুৱা যিখিনি আমাৰ ৰীতি নীতি সভ্যতা, আৰু বিশেষভাৱে আমি মণিপুৰী কালচাৰটো ইমান চহকী, য'ত নেকি শ্ৰীকৃষ্ণই আমাৰ মণিপুৰৰ পৰা বিবাহ কৰিছিল। গতিকে দেৱভূমিৰ লগত আমি তুলনা কৰোঁ মণিপুৰখনক। অৰ্থাৎ মণিপুৰত শ্ৰীকৃষ্ণৰ বহুত তাত আশীৰ্বাদ আছে। বহুত আমাৰ ভগৱান শ্ৰী বিষ্ণুৰ আমাৰ যিসকল আমাৰ উপাসক আছে বা যিসকলে আমাৰ আধ্যাত্মিক জগতৰ লগত জড়িত হৈ আছে, তেওঁলোকে হয়তো জানিব। গতিকে আমি বিভিন্ন ক্ষেত্ৰত আমাৰ এছাম বৈষ্ণৱ পন্থাৰ লোক মণিপুৰ এটা জেগাত, বিশেষ জেগাত যায়। তেওঁলোকে কিছুমান, যেনেকৈ আমাৰ তান্ত্ৰিক সিদ্ধি আছে, তেনেকৈ বৈষ্ণৱ পন্থাৰো কিছু সিদ্ধি আছে, যিবিলাক এতিয়া সহজতে কৈ দিয়াটো বৰ ভাল কথা নহয়। এইবিলাক গুপ্ত বস্তু, কিছুমান গুপ্ত বস্তু কোৱাও নাযায় অফিচিয়েলি। এই সিদ্ধিৰ কাৰণে বিভিন্ন জেগাত আমি যিসকল ভক্তপ্ৰাণ ৰাইজ তেওঁলোক যায় সময়ে সময়ে। গতিকে আমি ইমান চহকী, আমাৰ উত্তৰ পূৰ্বাঞ্চল, বিশেষভাৱে আমাৰ যি উত্তৰ পূব এলেকা আছে, সেইসকল আমাৰ মা কামাখ্যাৰ আশীৰ্বাদত, মা ভগৱতীৰ আশীৰ্বাদত বিভিন্ন জেগাত আপোনালোকে চাব আমাৰ কিন্তু এটা মিক্স কালচাৰ আছে। এই মিক্স কালচাৰৰ জৰিয়তে আমি উঠি অহা যুৱ প্ৰজন্মসকলক অকল মোবাইলতে ব্যস্ত নাথাকি আমাৰ যিবিলাক ৰীতি নীতি সভ্যতা আছে, আজি ভাল লাগিছে যিসকল কণ কণ শিল্পীয়ে তেওঁলোকে নৃত্য পৰিৱেশন কৰিছে, মই সঁচাকৈ ভাল পাইছোঁ। আৰু লগতে আমাৰ ডক্টৰ প্ৰফেচাৰ চাহাব আছে আসাম ইউনিভাৰ্চিটি, তেখেতকো সুধিছোঁ, তেখেতে জানে, যথেষ্ট অভিজ্ঞ। গতিকে আমি আশা ৰাখিছোঁ যে আগন্তুক সময়ছোৱাত বৰাক হাৰ্ভেষ্ট ফেষ্টিভেল আৰু সুনাম কঢ়িয়াই আনক, আৰু বিভিন্ন জেগাত আমি এনেকুৱা ফেষ্টিভেল যাতে আমি দেখা পাওঁ, আৰু লগতে কৃষকসকল চহকী হোৱাৰ লগতে উঠি অহা যুৱ প্ৰজন্মৰ যাতে ওতঃপ্ৰোতভাৱে ইয়াতে মনোনিৱেশ তথা তেওঁলোকৰ আগ্ৰহী হয়, সেয়ে আমি শুভকামনা যাচিলোঁ। বিশেষ নকওঁ, ইয়াৰ পিছত আমাৰ DC অফিচতো আকৌ মিটিং আছে। আজি গোটা দিনটো মিটিং চলি আছিলে। আগবেলাও মই যেনে তেনে স্বপনজীয়ে কোৱাৰ কাৰণে বৰাক হাৰ্ভেষ্ট ফেষ্টিভেল, গতিকে এবাৰ আহি ভালো লাগে। ইয়াতে বেলেগ বেলেগ বস্তু দেখা যায়, লোকেল প্ৰডাক্ট। তো সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ।